हेलो एवरीवन, वेलकम टू आवर यूट्यूब चैनल लार्निंग सदागर। आज आमी লৈ আহিছোঁ অসম পুলিচৰ এটা নতুন ভিডিঅ' যিটো অসম পুলিচৰ লিখিত এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। হে সকলোৱে এই ভিডিঅ'টোৰ শেষলৈকে চাই থাকিবা। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে গান্ধীজীক কোনে মহাত্মা উপাধি প্ৰদান কৰিছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ৰবীন্দ্ৰনাথ ঠাকুৰ। গান্ধীজীক ৰবীন্দ্ৰনাথ ঠাকুৰে মহাত্মা উপাধি প্ৰদান কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুলধৰ চলিহা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমৰ চূণশিল থকা ঠাইখনৰ নাম কি। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিলাই পাহাৰ। অসমৰ চূণশিল থকা ঠাইখনৰ নাম হ'ল ডিলাই পাহাৰ। আমি আহিলোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমৰ প্ৰথম গুৰুদ্বাৰ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ধুবুৰী। অসমৰ প্ৰথম গুৰুদ্বাৰ ধুবুৰী জিলাত প্ৰতিষ্ঠা কৰা হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰুণোদয়। প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম হ'ল অৰুণোদয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনখন নদীক সোণৰ নদী বুলি কোৱা হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সোৱণশিৰি। সোৱণশিৰি নদীক সোণৰ নদী বুলি কোৱা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমত অৰণ্যই কিমান শতাংশ ঠাই আৱৰি আছে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 38.21 শতাংশ। অসমত অৰণ্যই 38.21 শতাংশ ঠাই আৱৰি আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমৰ আটাইতকৈ ওখ থকা ৰেল ষ্টেচনটোৰ নাম কি। তোমালোকৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি হাফলং। অসমৰ আটাইতকৈ ওখ থকা ৰেল ষ্টেচনটোৰ নাম হ'ল হাফলং। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত আছে। তোমালোকৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নামৰূপ। অসমৰ একমাত্ৰ সাৰ কাৰখানাটো নামৰূপত আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। চুতীয়া ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি। তোমালোকৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি নীতিপাল। চুতীয়া ৰাজ্যৰ শেষ ৰজাজনৰ নাম হ'ল নীতিপাল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমত কেতিয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল। তোমালোকৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1983 চনত। অসমত 1983 চনত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰথম অসমীয়া সাধুকথাৰ সংকলনখনৰ নাম কি। তোমালোকৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বুঢ়ী আইৰ সাধু। প্ৰথম অসমীয়া সাধুকথাৰ সংকলনখনৰ নাম হ'ল বুঢ়ী আইৰ সাধু। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমৰ কোন ঠাইত ৰেলগাড়ীৰ ইঞ্জিন মেৰামতি কৰা হয়। তোমালোকৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি বঙাইগাঁও। অসমৰ বঙাইগাঁও জিলাত ৰেলগাড়ীৰ ইঞ্জিন মেৰামতি কৰা হয়। আমি আহিলোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমৰ মীনা কুমাৰী নামে খ্যাত অভিনেত্ৰীগৰাকী কোন। তোমালোকৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অনুপমা ভট্টাচাৰ্য। অসমৰ মীনা কুমাৰী নামে খ্যাত অভিনেত্ৰীগৰাকীৰ নাম হ'ল অনুপমা ভট্টাচাৰ্য। আমি আহিলোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। চেলচিয়াছত পানীৰ উতল বিন্দু কিমান। তোমালোকৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 100 ডিগ্ৰী চেলচিয়াছ। চেলচিয়াছত পানীৰ উতল বিন্দু হ'ল 100 ডিগ্ৰী চেলচিয়াছ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আধুনিক পদাৰ্থ বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়। তোমালোকৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এলবাৰ্ট আইনষ্টাইন।
আধুনিক পদাৰ্থবিজ্ঞানৰ পিতৃ হিচাপে এলবাৰ্ট আইনষ্টাইনক জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হিমগ্ল'বিনত থকা ধাতৱ মৌলটোৰ নাম কি? তোমালোকৰ বাবে 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লো। হিমগ্ল'বিনত থকা ধাতৱ মৌলটোৰ নাম হ'ল লো। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৃথিৱীৰ সৰ্বাধিক প্ৰচলিত ভাষা কোনটো? তোমালোকৰ বাবে 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেণ্ডাৰিন চাইনিজ। পৃথিৱীৰ সৰ্বাধিক প্ৰচলিত ভাষাটো হ'ল মেণ্ডাৰিন চাইনিজ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৃথিৱীৰ খোলাত থকা সৰ্বাধিক প্ৰচুৰ ধাতুৰ নাম কি? তোমালোকৰ বাবে 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এলুমিনিয়াম। পৃথিৱীৰ খোলাত থকা সৰ্বাধিক প্ৰচুৰ ধাতুৰ নাম হ'ল এলুমিনিয়াম। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বিখ্যাত গীত বন্দে মাতৰম কোনে ৰচনা কৰিছিল? তোমালোকৰ বাবে 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বংকিম চন্দ্ৰ চেটাৰ্জী। বিখ্যাত গীত বন্দে মাতৰম বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল।